আঞ্চলিকতাবাদৰ বিজয় ধ্বজা উৰুৱালে বুবাগ্ৰাই উত্তৰ পূবৰ আঞ্চলিক ৰাজনীতিৰ নতুন নায়ক প্ৰদ্যুৎ বিক্ৰম মাণিক্য উত্তৰ পূবৰ আঞ্চলিকতাবাদী ৰাজনীতিৰ নতুন নায়ক হিচাপে চিহ্নিত হৈছে প্ৰদ্যুৎ বিক্ৰম মাণিক্য দুটা বছৰ আগতে ত্ৰিপুৰাত টিপ্ৰামথা বুলি এটা ৰাজনৈতিক দল খুলিছিল প্ৰদ্যুৎ বিক্ৰম মাণিক্যই এই ৰাজনৈতিক দলটোৰ প্ৰধান উদ্দেশ্য আছিল ত্ৰিপুৰাৰ খিলঞ্জীয়া লোকসকলৰ অস্তিত্ব সুৰক্ষিত কৰা ত্ৰিপুৰাৰ খিলঞ্জীয়া লোকসকলৰ অধিকাৰ সুৰক্ষিত কৰা আৰু ত্ৰিপুৰাৰ খিলঞ্জীয়া লোকসকলৰ উন্নয়ন কৰা সেই উদ্দেশ্য আগত ৰাখি নিৰ্বাচনত নামিছিল প্ৰদ্যুৎ বিক্ৰম মাণিক্য আৰু নিৰ্বাচনৰ পাছত এতিয়া উত্তৰ পূৰ্বাঞ্চলৰ আঞ্চলিকতাবাদী ৰাজনীতিৰ নতুন নায়ক ৰূপে অভিহিত হৈছে প্ৰদ্যুৎ বিক্ৰম মাণিক্য প্ৰথমবাৰ নিৰ্বাচন খেলি লাভ কৰিলে 13খন আসন প্ৰথমবাৰৰ বাবে নিৰ্বাচন খেলি প্ৰদ্যুৎ বিক্ৰম মাণিক্যৰ দল টিপ্ৰামাথাই লাভ কৰিলে 13খনকৈ আসন 13খনকৈ আসন লাভ কৰি সমগ্ৰ ভাৰতবৰ্ষ জুৰি চৰ্চিত হৈছে প্ৰদ্যুৎ বিক্ৰম মাণিক্য এটা সময়ত কংগ্ৰেছ দলত আছিল প্ৰদ্যুৎ বিক্ৰম মাণিক্য আৰু পৰৱৰ্তী সময়ত কংগ্ৰেছ দল ত্যাগ কৰি নিজাকৈ গঠন কৰিছিল এটা ৰাজনৈতিক দল বিশেষকৈ ত্ৰিপুৰাৰ খিলঞ্জীয়া লোকসকলৰ অধিকাৰ সুৰক্ষিত কৰাৰ বাবে এই ৰাজনৈতিক দলৰ জন্ম দিয়া হৈছিল আৰু দুটা বছৰৰ ভিতৰতে নিৰ্বাচন খেলি 13খনকৈ আসন লাভ কৰিবলৈ সক্ষম হৈছে যাৰ জৰিয়তে টিপ্ৰামথা হৈ পৰিছে উত্তৰ পূৰ্বাঞ্চলৰ আঞ্চলিকতাবাদী ৰাজনৈতিক দলসমূহৰ ভিতৰত অন্যতম যি কাম প্ৰদ্যুতে পাৰিলে কিয় নোৱাৰে অখিল লুৰিনে দুটা বছৰ আগতে এটা ৰাজনৈতিক দল খুলি প্ৰদ্যুৎ বিক্ৰম মাণিক্যই 13খনকৈ আসন লাভ কৰিলে কিন্তু যি কাম প্ৰদ্যুৎ মাণিক্যই পাৰিছে সেই কাম অখিল গগৈ বা লুৰিণজ্যোতি গগৈয়ে কিয় পৰা নাই নিৰ্বাচনৰ আগত দুটাকৈ আঞ্চলিক ৰাজনৈতিক দল খুলিছিল অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈয়ে এটা আছিল ৰাইজৰ দল আনটো আছিল অসম জাতীয় পৰিষদ দুটা ৰাজনৈতিক দলে আঞ্চলিকতাবাদক প্ৰসাৰ আৰু প্ৰচাৰ কৰিম বুলি প্ৰতিশ্ৰুতি দিছিল কিন্তু তাৰ পাছতো 2021ৰ বিধানসভা নিৰ্বাচনত বিশেষ সফলতা দেখুৱাবলৈ নোৱাৰিলে ৰাজনৈতিক দল দুটাই লুৰিণজ্যোতি গগৈ নেতৃত্বাধীন অসম জাতীয় পৰিষদে এখনো আসন দখল কৰিব নোৱাৰিলে তাৰ পৰিৱৰ্তে অখিল গগৈ নেতৃত্বাধীন ৰাইজৰ দলে কেৱল তেওঁ নিৰ্বাচন খেলা সমষ্টি শিৱসাগৰত বিজয়ী হ'ল তাৰ বাহিৰে আন এখন আসনতো বিজয়ী হ'বলৈ সক্ষম নহ'ল প্ৰদ্যুৎৰ পৰা কি শিকিলে অখিল লুৰিণে ত্ৰিপুৰাৰ নিৰ্বাচনৰ ফলাফলৰ পাছতে এতিয়া প্ৰশ্ন উত্থাপন হৈছে প্ৰদ্যুৎ বিক্ৰম মাণিক্যই যিদৰে আঞ্চলিকতাবাদৰ উত্থান ঘটালে সেই একে কাম অখিল গগৈ বা লুৰিণজ্যোতি গগৈয়ে কৰিব পৰা নাই তেতিয়াহ'লে প্ৰদ্যুৎ বিক্ৰম মাণিক্যৰ পৰা আঞ্চলিকতাবাদী ৰাজনীতি সম্পৰ্কে কি শিকিব লগা আছে অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈয়ে প্ৰদ্যুৎ বিক্ৰম মাণিক্যই তেওঁৰ কথা আৰু কামেৰে খিলঞ্জীয়া জনসাধাৰণক বুজাই দিছিল যে তেওঁলোকৰ স্বাৰ্থ তেওঁ সুৰক্ষিত কৰিব পাৰিব তেওঁলোকৰ অধিকাৰ কেৱল তেওঁৱে আনি দিব পাৰিব তেওঁলোকক সুৰক্ষা কেৱল টিপ্ৰামথায়ে দিব পাৰিব যাৰ বাবে খিলঞ্জীয়া নাগৰিকসকল আশ্বস্ত হৈছিল আৰু প্ৰদ্যুৎ বিকাশ মাণিক্যৰ ৰাজনৈতিক দল টিপ্ৰামথাক ভোটদান কৰিছিল কিন্তু অখিল গগৈ বা লুৰিণজ্যোতি গগৈয়ে সেই বিশ্বাস তেওঁৰ ৰাইজৰ মাজত আনিব পৰা নাই সেই আস্থা তেওঁৰ ৰাইজক দিব পৰা নাই যাৰ বাবে অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈ নেতৃত্বাধীন ৰাজনৈতিক দল দুটাক ভোট দিয়া নাই অসমৰ সাধাৰণ জনতাই গতিকে জনসাধাৰণৰ বিশ্বাস আৰু আস্থা জিকিবলৈ প্ৰদ্যুৎ বিক্ৰম মাণিক্যৰ পৰা বহু কথা শিকিব লগা আছে অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈ কেতিয়া একলগ হ'ব অখিল আৰু লুৰিণ যদিও দুটা ৰাজনৈতিক দলে আঞ্চলিকতাবাদৰ কথা কয় তথাপিতো আঞ্চলিকতাবাদৰ সুৰক্ষাৰ বাবে আঞ্চলিকতাবাদৰ ভৱিষ্যতৰ স্বাৰ্থত আৰু আঞ্চলিকতাবাদী ৰাজনীতিক অসমত প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে দুটা ৰাজনৈতিক দল এতিয়াও একলগ হ'ব পৰা নাই অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈ সেয়া কিবা অভিমানো থাকিব পাৰে সেয়া কোনো স্বাভিমানো থাকিব পাৰে সেয়া এক অন্য বিষয় কিন্তু আঞ্চলিকতাবাদী জাতীয়তাবাদী ৰাজনীতিক প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে দুটা ৰাজনৈতিক দলে একলগ হোৱাৰ প্ৰয়োজনীয়তা আহি পৰিছে অসমৰ আঞ্চলিকতাবাদী শিবিৰে অসমৰ জাতীয়তাবাদী শিবিৰে এই কথা বাৰে বাৰে উল্লেখ কৰি আহিছে তাৰ পাছতো দুয়োগৰাকী ৰাজনীতিবিদে একলগ হৈ দুয়োটা দলক এক কৰাৰ কোনো পদক্ষেপে গ্ৰহণ কৰা নাই সেয়ে এতিয়া প্ৰশ্ন উত্থাপন হৈছে কেতিয়া একলগ হ'ব অখিল আৰু লুৰিণে কেতিয়া প্ৰদ্যুৎ বিক্ৰম মাণিক্যৰ পৰা শিকিব অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈ দুবছৰ আগতে এটা ৰাজনৈতিক দল গঠন কৰিছিল প্ৰদ্যুৎ বিক্ৰম মাণিক্যই টিপ্ৰামাথা গঠন কৰি ত্ৰিপুৰাৰ খিলঞ্জীয়া মানুহৰ মগজুত সোমাই গৈছিল এই ৰাজনৈতিক দলটো আৰু তাৰ পৰিণতিতে ত্ৰিপুৰাৰ বিধানসভা নিৰ্বাচনতে অভিলেখ গঢ়ি 13খনকৈ আসন দখল কৰিলে খিলঞ্জীয়া জাতীয়তাবাদী ৰাজনৈতিক দলটোৱে যি কাম
বাবুগ্ৰা প্ৰদ্যুৎ বিক্ৰম মানিককৈ কৰি দেখুৱালে সেই কাম কিয় কৰিব পৰা নাই অখিল গগৈ অথবা লুৰিণজ্যোতি গগৈয়ে অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈ দুয়ো আঞ্চলিকতাবাদী ৰাজনৈতিক পৃষ্ঠপোষক দুয়ো আঞ্চলিকতাবাদী ৰাজনৈতিক পৃষ্ঠপোষকতা কৰি গঠন কৰিছিল দুটাকৈ ৰাজনৈতিক দল কিন্তু 2021 চনৰ বিধানসভা নিৰ্বাচনত কেৱল অখিল গগৈ ৰাইজৰ দলে এখন আসন লাভ কৰিলে লুৰিণজ্যোতি গগৈৰ অসম জাতীয় পৰিষদে এখন আসনো লাভ কৰিবলৈ সক্ষম নহল কেতিয়া অখিল গগৈ বা লুৰিণজ্যোতি গগৈয়ে প্ৰদ্যুৎ বিক্ৰম মানিকৰ পৰা ৰাজনীতি শিকিব টিপ্ৰা মাথাই যিদৰে উত্থান দেখুৱালে টিপ্ৰা মাথাই যিদৰে খিলঞ্জীয়া মানুহৰ বাবে কাম কৰাৰ কথা কৈ খিলঞ্জীয়া মানুহক বিশ্বাস দিব পাৰিলে সেই কাম অখিল গগৈ অথবা লুৰিণজ্যোতি গগৈয়ে কেতিয়া কৰিব পাৰিব হেয়া এই মুহূৰ্তৰ আটাইতকৈ ডাঙৰ প্ৰশ্ন তাতকৈ ডাঙৰ কথাটো হ'ল জাতীয়তাবাদীৰ নাম লৈ আঞ্চলিকতাবাদৰ নাম লৈ যদিও দুটাকৈ ৰাজনৈতিক দল গঠন হৈছে আজিলৈকে সেই দুটা ৰাজনৈতিক দল একলগে হ'ব পৰা নাই যদি জাতিৰ স্বাৰ্থয়ে শ্ৰেয় হয় যদি জাতিৰ স্বাৰ্থয়ে প্ৰথম হয় তেতিয়াহ'লে আঞ্চলিকতাবাদৰ ভোট ভাগ ভাগ নকৰি দুটা ৰাজনৈতিক দল একলগ হ'ব নোৱাৰে কিয় ধন্যবাদ চাই থাকিব প্ৰাগ নিউজ ডিজিটেল